সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ।
আপোনাৰ শুভ নামটো? মোৰ নাম শ্ৰী লক্ষেশ্বৰ বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম শোণিতপুৰ ডিষ্ট্ৰিক্ট গাঁও বুন্দাজাৰীৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত 2019 অক্টোবৰ মাহৰ 7 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ আগতে মই বহুতো সাধনা ভক্তি কৰিছিলোঁ, যেনেকুৱা আপোনাৰ আমাৰ হিন্দু ধৰ্মত প্ৰচলিত ব্ৰহ্মা বিষ্ণু মহেশ আদি কৰি সৰস্বতী লক্ষী যিয়ে মানে আহক ৰীতি ৰিবাজ মানে বছৰত যিমানটো ৰীতি ৰিবাজ হয় সেই সকলো মই মানিছিলোঁ। লগতে মই আমাৰ ঘৰত মানে যোনটো বৰ্তমান মানে আমাৰ ঘৰত মই যেতিয়াৰ পৰা দেখা পাইছোঁ তেতিয়াৰ পৰা আমাৰ দেউতাই শিৱ মন্দিৰ আছিল, তাতে আপোনাৰ দেউতা মাও তাতে শিৱৰ নাম লৈছিল আৰু ময়ো সেই ভক্তি কৰি আছিলোঁ। বহুত দিন ধৰি মই শিৱৰ নামত ভক্তি কৰিলোঁ, লগতে ভক্তি কৰাৰ লগতে তাৰপিছত মই আপোনাৰ এয়া বলবম বুলি কয় আমাৰ শাওণ মাহত নহয়, যে এক ৰাতি আমি দিনটো ব্ৰত ৰাখি মানে নাখাই নুবৈ থাকি আৰু লগতে ৰাতি ৰাতভৰ মই গংগাৰ পৰা জল উঠাই যিকোনো নদীৰ পৰা আৰু পবিত্ৰ মানে গংগা বুলি কয় আমাৰ ইয়াত যিকোনো নদীকে সেই তাৰ পৰা জল উঠাই মানে পানী উঠাই আনি ঘটিত লৈ মানে শিৱলিঙত ৰাতিপুৱা জল চৰাইছোঁ, যিকোনো মন্দিৰত ৰাতি ৰাতভৰ গৈ আছোঁ। ঠিক তেনেকুৱা এইবোৰ কৰিছোঁ। তাৰ লগতে মই 2000 চনৰ পৰা আকৌ মই মানে এয়া শংকৰ চৰণত মানে তেখেতক গুৰু বনাই আধাৰ বনাই তেখেতৰ আধাৰত চলি থকা যিবোৰ আপোনাৰ কীৰ্তন ভাগৱত বা আপোনাৰ নামঘোষা বা যিকোনো আপোনাৰ ধৰ এয়া তিথি উপলক্ষে আৰু নামঘৰত যিকোনো নাট ভাওনা কীৰ্তন যি হয় এইবিলাক সকলো মই মানিছিলোঁ। আৰু লগতে এই গাঁও সমাজত যিকোনো ভাগৱত পাঠ হ'লে এইবিলাকত মই বহুতো মানে শ্ৰদ্ধা ভক্তিৰে তেখেতক গুৰু মানি মই এইবিলাক ভক্তি কৰিছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? বিশেষকৈ ক'বলৈ গ'লে সন্ত গুৰু ৰামপালজী মহাৰাজৰ চৰণৰ মই এই উপলক্ষে আহিবলগীয়া হ'ল। এতিয়া সেইটো ভক্তিত থাকি যিটো মই আমাৰ ঘৰত যিটো শিৱৰ কিবা স্থাপন আছিল সেইটো মানি থাকোঁতে আৰু মই নিজেও সোমবাৰ ব্ৰত ৰাখি লগতে বলবমত মানে আমাৰ এই শাওণ মাহ আহিলে মানে সকলো হিন্দু ধৰ্মবাসীয়ে কৰে আৰু সেইটো জল মানে শিৱলিঙত মানে জল নিবলৈ লাগে সেইটো কৰিছিলোঁ। কৰাৰ লগতে মোৰ এনেকুৱা এটা ডাঙৰ বেমাৰ হ'ল মানে হাত দুৰ্বল হয়, এইটো বেমাৰ মোক ধৰিলে আৰু ধৰি মোৰ এনেকুৱা পৰিস্থিতিত পৰিও এই মানে শিৱ বাবাৰ নাম এৰি মই বিভিন্ন যিটো আমাৰ অসমত উৰিয়াবাসী লোকসকল আছে তেখেতে দণ্ড নাচ কৰে, মানে এই দণ্ড নাচতো তেখেতসকলে দেও উঠে, দেও মানে কিবা এনেকুৱা ওলোৱাৰ নিচিনা আৰু কাৰ কি হয়তো মানে ক'ব পাৰে আৰু ভিতৰীয়া কথাবিলাক। তাৰ চৰণত গৈ মই এইবিলাক চালোঁ যে কি হৈছে মোৰ এনেকুৱা তেনেকুৱা বহুতো চিকিৎসা কৰিছোঁ কিন্তু ঠিক হোৱা নাই। কিন্তু মোৰ তেখেতসকলেও ক'লে 2 বছৰ 3 বছৰ ধৰি বলি বিধান দিব লাগিব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ এইবিলাকতো মই দিব নোৱাৰিম আৰু মই এইবিলাকৰ পৰা আগতে অলপ দূৰত থাকোঁ, মানে ভয় লাগে। তেতিয়া মই হ'ব বুলি মই গুচি আহিলোঁ, সেইটোতো মই লাভ নাপালোঁ। তাৰপিছত গৈখিনি আপোনাৰ মই এজন আমাৰ গাঁৱতে তেখেতে শংকৰ গুৰু আধাৰ মানি তেখেতে নাম কীৰ্তন এইবিলাক কৰি থাকে, তেখেতৰ ওচৰত গৈ মই ক'লোঁ যে এনেকুৱা মোৰ বেমাৰটো বেছি হৈ আছে, আপোনালোকৰ গুৰুৰ পৰা দীক্ষা লোৱাৰ পিছত মই ধৰ কিবা এটা লাভ পাম নেকি? মোৰ এই বেমাৰটো মানে দিনে দিনে হাৰ্টৰ বেমাৰটো বাঢ়ি গৈছে, লগতো এটা মোৰ আৰু পাইছ বেমাৰ হৈ আছে মানে। ঠিক তেনেকুৱা এইটো ক'লোঁ। তেতিয়া ক'লে তেখেতে ক'লে লৈ চাওক বাৰু, কিন্তু এতিয়াতো ঠিক হ'ব না নাই এইটো ক'ব নোৱাৰোঁ, তুমি লৈ চোৱা, ঠিক হ'বও পাৰে নহ'বও পাৰে এইটো মই ক'ব নোৱাৰোঁ বুলি ক'লে। তাৰপিছত মই ল'লোঁ, লৈ সিনি আমাৰ ওচৰতে মানে তেখেতক গুৰু বনোৱা এজন শংকৰ গুৰু আধাৰত এজন গুৰু আছে আৰু শিষ্য, তেখেতক মই গুৰু বনাইনি এই তেখেতৰ মানে দিয়া মতে ভক্তি বিধি যিবিলাক মানে এইবিলাক মই কৰিলোঁ। 6 মাহৰ পিছত মোৰ মা দেউতাৰ লগত মিল নথকা হৈ গ'ল, কাজিয়া সৃষ্টি হৈ গ'ল। তেতিয়া মোৰ মানে দিনটো মই এইবিলাকত মানে য'ত শ্ৰৱণত যাওঁ এই ভাগৱতৰ কথা প্ৰচলিত হৈ থাকে তাত যাওঁ, মানে মোৰ মনটো খালি ঘৰ ফালে টানে আৰু কি হ'ব। আৰু কৈ থাকে যে কৃষ্ণৰ চৰণত
মানে সকলো মন অৰ্পণ কৰি দেহা অৰ্পণ কৰি যদি ভক্তি কৰিলে তেখেতে চাই থাকে এটা মানে চুলিও মানে হিলিব নিদিয়ে বুলি কৈ থাকে কিন্তু মোৰ কি হ'ব সেইটোৱে মই ভাবি থাকোঁ পিছত মই চিন্তিত পৰি গ'লোঁ কি হ'ব মোৰ যে মোৰ দিনে দিনে এইবোৰ কি হৈ গৈ আছে তাৰপিছত মই এদিন মানে এনেকুৱা ভগৱানক মই চিন্তা কৰি থাকোঁ কিন্তু মোৰ লগত যোনে ব্যাখ্যা কৰে এই যে আপোনাৰ শংকৰদেৱে লিখা মানে কীৰ্তনৰ আধাৰত ব্যাখ্যা কৰে তেখেতক মই সুধি থাকোঁ ঐ এইটো দেখোন আমাক কৈছে শংকৰদেৱো কৈছে দেখোন এইবিলাক পাপ কাম কৰিব নাপায় বেয়া বস্তুবিলাক কৰিব নাপায় মিছা কথা ক'ব নাপায় কিন্তু আমি যে কৰোঁ সি কৈছে নাই পেটৰ কাৰণেতো কৰিব লগা হয় মানে অলপ চলপ মিছাটো ক'বলগীয়া হয় চলিবৰ কাৰণে এই মায়াৰ সংসাৰত বুলি কয় এইটো মই ভাবি থাকোঁ এইটোতো আমাৰ এখন যিকোনো স্কুলত গ'লে আমি শ্ৰদ্ধাবাহীন হৈ যদি ছাত্ৰ হৈ মানে মাষ্টৰৰ পৰা যদি আমি শিক্ষা লাভ কৰিব বিচাৰোঁ তেতিয়াহ'লে মাষ্টৰৰ গুৰু আদেশ মানি তেখেতৰ কথা শুনিলেহে আমি শিক্ষা লাভ কৰিব পাৰিম সেইদৰে মই ভাবি থাকোঁ ভাবি পিছত এজন মোৰ এই যোনজন মানে মোক এই মানে শংকৰদেৱক আধাৰত মানে লৈ গৈছিলে শিষ্য কৰিছিলে তেখেতে এদিন ক'লে এই এনেকুৱা তেনেকুৱা মানে মোবাইলত এজন গুৰু আহে কিন্তু আমাৰ যোনবিলাক শাস্ত্ৰবেদ এইবিলাক দেখোন ধুনীয়া ধুনীয়া খুলি কৈ আছে একদম মানে সকলো দেৱী পুৰাণ দুৰ্গা পুৰাণ বিষ্ণু পুৰাণ আৰু শ্ৰীমদ গীতা ভাগৱত আৰু ঋগবেদ যিকোনো মানে আমাৰ হিন্দু ধৰ্মৰ পবিত্ৰ শাস্ত্ৰবোৰৰ আধাৰ লৈ আৰু লগতে কোৰাণ বাইবেলতো যি আছে মানে এইটোকো মানে এটাই ভগৱান বুলি তেখেতে সাক্ষাৎ প্ৰমাণ দিছে সেই বুলি মোক কৈছে তেতিয়া মই মানে খঙত মানে এনেই মোৰ মানে মোৰ মাথা কাম নিকা হৈ গৈছে মানে মই কৈ দিওঁ আৰু তাক সেই টিভিত বহুতো টিভি স্ক্ৰীণৰ মানুহে আৰু কি মানে অলপ পইচা দিবহে লাগে সি 1 ঘণ্টা 2 ঘণ্টা এনেকুৱা বুকি দিব সেইবিলাক চাই বাদ দিয়া ইয়াতে আমি পাই আছোঁ দিনে দিনে আমি বুজি আছোঁ কৃষ্ণই সকলো আৰু সেইবিলাক কিয় কিবা চাব লাগে সেইবিলাকৰ আধাৰত কিয় কথা শুনিব আকৌ 2 মাহৰ পিছত আকৌ এবাৰ ক'লে তেতিয়া মই ভাবিলোঁ কি হ'ব নাই মই ধ্যান নিদিলোঁ তাৰপিছত এদিন আকৌ এবাৰ কওঁতে মই লিখি লৈ আহিলোঁ মোবাইলত চাবিচোন সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰি চাবি অসমীয়াটো আহে আপোনাৰ হিন্দীটো আহে সকলো কিবাতে আহে আৰু তেখেতে লিখা পুথিও আছে গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ জ্ঞান গংগা তেতিয়া মই এদিন মানে মানুহজনী কোৱা নাই মানুহজনীটো মোক মানে এনি টাইম খং কৰি থাকে মানে যে মই একোৱে কৰিব নোৱাৰোঁ ঘৰখন মানে একদম দুৰ্বলতা হৈ পৰিলে বহুত দুৰ্বলতা হৈ পৰিলে যাতে মই ধাৰে ঋণ মানে চাৰিওফালে বাহিৰত ওলাব নোৱাৰা হৈ গ'ল তেতিয়া ভাবিলোঁ কি কৰাটো হ'ব উচিত চাংচোন বাৰু কি দিছে ঘৰত টিভিও আছিলে তাৰপিছত চালোঁ সৎসং সৃষ্টি ৰচনা যেতিয়া ক'লে বেদৰ পৰা হে পৰমাত্মা মই কি কাম কৰি আছোঁ তেতিয়া মানে মই ভাবিলোঁ এইজনে পৰমাত্মা হয় বেদে আমাক সাক্ষাৎ কৈ আছে আজি গীতাই কৈ আছে আজি শ্ৰীমদ দেৱী ভাগৱত পুৰাণে কৈ আছে আজি কোৰাণে কৈ আছে আজি বাইবেলে কৈ আছে এজনেই পৰমাত্মা আৰু এই আমি যাক কৃষ্ণক মানি আছোঁ সেই কৃষ্ণৰ আধাৰত যোনটো গীতা হয় সেই গীতাই কৈ আছে যে গীতা 18 শ্লোক 62 সেই অৰ্জুন তই পৰম সনাতন শাশ্বতম ধামটো যোনটো সত্য ধামটো পাবৰ কাৰণে তদৰ্শী খণ্টৰ ওচৰত যা বুলি কৈছে তেতিয়াহে তই সেই পৰম সত্য ধামটো পাব বুলি কৈছে তেতিয়া মই কান্দি মই থাকিব নোৱাৰা হৈ মোৰ টকা পইচা অভাৱ মই তেতিয়া ভাবিলোঁ হাৰিয়ানাত নাম দীক্ষা ল'ব লাগে তেতিয়া মই কি কৰিম মানে সেই ভগৱানৰ লগত লিংক কৰি পিছত তেখেতেও ক'লে কিবা এটা কৰি যাব লাগিব নহ'লেতো উপায় নাই তেখেতৰো অলপ দুখ হৈ আছে মানে তেতিয়া ভাবিলোঁ কি কৰি যাম আমাৰ ঘৰৰ মানুহজনী মই দেখুৱালোঁ এই জ্ঞানবিলাক চালোঁ বুজিলোঁ শাস্ত্ৰক প্ৰমাণ কৰি যালে সকলো সত্য হয় মানে একদম মানে শাস্ত্ৰ মানে বিৰোধী নহয় মানে শাস্ত্ৰত যিটো লিখা আছে সেইটোহে তেতিয়া মই মানুহজনী গ'লোঁ মানুহজনীও কিন্তু এনেকুৱা বিশ্বাস হ'ল তাৰ প্ৰতি বিশ্বাস হৈ মানে এই আমি নাম ল'বই লাগিব তাৰপিছত মই আমাৰ ইয়াৰ অসমত বন্ধন গোট বুলি কয় সেই বন্ধন গোটৰ পৰা 30,000 টকা লৈ মই পিছত মই ফোন কৰিলোঁ যে আমাৰ এনেকুৱা লাখ ভাল পৰমাত্মাৰ চৰণত যে মানে ওচৰতে নামদান পালোঁ মানে আমাৰ অসমতে ইমান নথৈ আনন্দ হৈ গৈ মই 2019 7 ছেপ্টেম্বৰ দিনাখন সন্ত ৰামপালজী মহাৰাজৰ চনত এই দুখৰ কাৰণে মই নাম দীক্ষা ল'বলগীয়া হ'ল ছাৰ আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে আপোনাৰ হাৰ্টৰ সমস্যা আছিলে আৰু আপুনি বিভিন্ন মানে সমস্যাত ভুগি আছিলে পাৰিবাৰিক এতিয়া বৰ্তমান যি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই যিবিলাক সমস্যা আছিলে পাৰিবাৰিক হওক বা আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপোনাৰ দূৰ হ'লনে মোৰ মানে কিছুমান থাকি গ'ল মানে প্ৰথমতে মই লাভটো এনেকুৱা পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ যিটো ভক্তি ল'লোঁ তেখেতৰ আধাৰত মই শাস্ত্ৰৰ আধাৰত প্ৰমাণ কৰি যিটো তেখেতে মোক ভক্তি দিলে মন্ত্ৰ দিলে সেই আধাৰত মই এই
থাকা ইয়াতে বৰ্তমান থাকা আমাৰ দেৱতাসকল যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কিদৰে তেখেতসকলৰ মন্ত্ৰ জপ কৰিব লাগে সেইটো কৰাৰ লগে লগে মই এনেকুৱা ধৰণৰ ধুনীয়াকৈ লাভ পালোঁ যে তেখেতসকলে দেৱতা হয় এই দেৱতাকো আমি মন্ত্ৰ জাপ কৰিলে তেখেতসকলে আমাক এইটো লোকৰ পৰা কিবা ৰেহাই কৰি মানে আগলৈ যোনটো পৰমাত্মা হয় যোনটো লোকত আহিছে সেই লোকত যাব পাৰি তেনেকুৱা লগে লগে মই মন্ত্ৰ জাপ কৰাৰ লগে এনেকুৱা প্ৰমাণ পালোঁ যিটো মোৰ থাকি গৈছে আমাৰ দেউতা মানে একদম এনেকুৱা নিচাহিত যিটো নিচা কৰে মানে ৰাতি ৰাতি আহি মানে ঘৰৰ বেৰা চেৰা এইবিলাক মাৰে কোবাই ভাঙে কিন্তু মই যেতিয়া লৈ আহিলোঁ তেখেত তেতিয়া মানে পগলাৰ দৰে হৈছে তেখেতে লৈ আহি মই তেতিয়া ভাবিছোঁ হে পৰমাত্মা কি হ'ব আপোনাকে পৰমাত্মা আপুনি সকলো হয় আপুনি শাস্ত্ৰ প্ৰমাণৰ আধাৰত হে পৰমাত্মা আপুনি দয়া কৰক তেখেতকো যাতে তেখেতৰ চৰণৰ লৈ লওক এনেকুৱা বুলি কোৱাৰ লগে লগে তেখেতে মানে 2-3 দিনমান আমাক বহুত অসুবিধা কৰিলে অসুবিধা কৰাৰ পিছতে তেখেতো মানে লাহে লাহে এই ভক্তি মাৰ্গত আহিবলৈ কৰিলে আহি আনি তেখেতে মানে ক'লে যে ল'ৰা তুমি যি ভক্তি কৰিছা ময়ো সেই নাম ল'ম মোকো সেই মানে ভগৱানৰ চৰণত লৈ যোৱা বুলি ক'লে মই এনেকুৱা ভাল লাগিলে যিটো আমাৰ ঘৰত আমাৰ বাইদেউ ভণ্টি মানে সকলোৱে আহিব ভয় কৰিছিল আমাৰ দেউতাৰ কাৰণে এনেকুৱা নিচা খাই মানে কোনোবা এজন ব্যক্তি আহিব ভয় কৰিছিল উল্টা সিধাকৈ প্ৰথমতে মোৰ সেইটো লাভ হৈছে আৰু লগতে যিটো আমাৰ পত্নী মানে অকৰা স্বভাৱ বা তেখেতৰ মানে দুৰ্বলতাৰ কাৰণে বা বেমাৰ আজাৰৰ কাৰণে যিটো হাই কাজিয়া হৈ থাকে আমাৰ মাৰ লগত আৰু সেইটো মানে আমি বেলেগ খাই থকাটো মানে লগে লগে মানে মিলি গ'ল মানে বেছি দিনে নালাগিলে মানে আপোনাৰ 2 মাহ মানতে সকলো মানে লাহে লাহে এইটো লাভ পালোঁ তাৰপিছত মই যিটো মোৰ মানে হাৰ্টৰ দুৰ্বল আছিলে এইটো মই মানে এই খন্টৰামপালজী দিয়া মন্ত্ৰটো লাহে 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 জপ কৰোঁতে কেতিয়া যে মোৰ শেষ হৈ গ'ল মই সেইটো গমেই নাপালোঁ আৰু লগতে মোৰ পায়স ৰোগ আছিলে এই পায়স ৰোগটো মই বিভিন্ন ঔষধ খাইছিলোঁ একদম মানে ক'বই নালাগে যে মই ডক্টৰৰ পৰাও খালোঁ আৰু এইটো খালে ভাল হ'ব এইটো খালে ভাল হ'ব এইটো খালে ভাল হ'ব তাৰপিছত আমাৰ গাঁৱলীয়া ঔষধ থাকে কিছুমান আপোনালোকে জানে অসমত বহুতো বন ঔষধ পায় সেইবিলাকো মই বহুত খালোঁ কিন্তু সেই খন্টৰামপালজী মহাৰাজৰ দিয়া যোনটো মন্ত্ৰক লৈ বা শাস্ত্ৰ আধাৰ ভক্তি কৰি সেইটো মই লাভ পালোঁ আৰু যিটো মোৰ আৰ্থিক দুৰ্বল যিটো মোৰ মানে ঘৰৰ পৰিস্থিতি একেবাৰে বিয়া ঋণত ডুবি গৈছিলে মই চলিব নোৱাৰা আছিলোঁ সেইটো মই যেনেকুৱা ধৰ মানে আপোনাৰ দিনে দিনে মই এইবিলাক ভক্তি কৰিছিলোঁ যে আগত যোনটো আপোনাৰ শিৱ বাবাক মানিছিলোঁ ইমান বৰত ৰাখিছিলোঁ সেইটোৰ দ্বাৰা লাভ হোৱা নাছিলে লগতে শংকৰ গুৰু মানি তেখেতৰ আধাৰত যিটো ভক্তি কৰিলোঁ সেইটোৰো লাভ পোৱা নাছিলে কিন্তু এই খন্টৰামপালজী মহাৰাজৰ চৰণত আহি এই মানে কিঞ্চিত মাত্ৰ 1 বছৰতে মোৰ এনেকুৱা লাভ হৈ গ'ল যিকোনো ধাৰ আছিলে সকলো মানে কেতিয়া যে সমাপ্ত হৈ গ'ল মই মানে গমেই নাপালোঁ আৰু লগতে মানে মোৰ ঘৰৰ পৰিৱেশ এনেকুৱা মিলিবলৈ ধৰিলে যে আমাৰ বাইদেউহিনতেও মানে আজি ভাবে যে এই কেনেকুৱা তেখেতসকলে মিলি গ'ল কেনেকুৱা তেখেতসকলে আগৰ পৰিস্থিতি বেয়া আছিলে আমি যাবই নোৱাৰোঁ না বুৱাৰী ফালে থাকিম না মানে আমাৰ মাৰ ফালে থাকিম সেই বুলি মানে আমাৰ ঘৰত অহা নাছিলে মই এইবোৰ বিভিন্ন ধৰণৰ আৰু লগতে ক'ব নালাগিলে আৰ্থিক যিবোৰ দুৰ্বলতা আছিল মোৰ সকলো দুখ দূৰ হৈ গ'ল ছাৰ এতিয়া আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপোনাৰ পিতৃয়ে যেতিয়া নিচা সেৱন কৰি আছিলে মানে ঘৰত হাই কাজিয়া কৰিছিলে আৰু তাৰ পৰা পৰিত্ৰাণ পালে আপোনাৰ পিতৃয়ে তেনে ক্ষেত্ৰত ছাৰ আপুনি অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে এইটো ছাৰ কেনেকৈ সম্ভৱ ভগৱান মানে ভগৱানটো ভগৱানে হয় পৰমাত্মাটো পৰমাত্মাই হয় তেখেতে জেলতে থাকক জিতে থাকে তেখেতৰ ইচ্ছা এইটো ইচ্ছা হয় কিন্তু আমিহে আসল জেলত আছোঁ কালৰ জালত আমিহে বন্দী হৈ আছোঁ যিটো আমি চট লোকত আছিলোঁ শাস্ত্ৰই কয় আমাৰ গুৰু খন্টৰামপালজী মহাৰাজে শাস্ত্ৰ প্ৰমাণ কৰি তেখেতে দেখুৱাই থাকে কিন্তু তেখেতে এইবোৰ লীলা কৰে যেনেকুৱা সত্য যুগত তেখেতে সৎসুকৃত নামেৰেও আহে তেতা যুগত তেখেতে মুনীন্দ্ৰ নামেৰে আহে তাপৰত কৰোণাময় ৰূপৰে আহে এই কলি যুগত তেখেতে 600 বছৰ আগত কবিৰদেৱ নামেৰে আহিছিল আৰু লগতে এতিয়া বৰ্তমান সেই কবিৰদেৱ সেই কবিৰ পৰমাত্মা খন্টৰামপালজী মহাৰাজেই হয় আমাকহে তেখেতে উদ্ধাৰ কৰিব আহিছে ছাৰ আৰু এটা কথা আমি যিহেতু আমাৰ অসমৰ যিবিলাক আমাৰ শ্ৰদ্ধালু গুৰু আছিলে তেওঁলোকেতো আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গজৰ্ম বুলি ভক্তি সাধনা প্ৰদান কৰি আহিছিলে লগতে আমাৰ শ্ৰদ্ধালু শংকৰ মাধৱীও আমাক কৃষ্ণ ভগৱানক ভক্তি কৰিবৰ কাৰণে যিখিনি আমাক বিধি মানে অৱদান আগবঢ়াই থৈ গৈছে সেইমতে আমি কৰি আছোঁ তেনে ক্ষেত্ৰত ছাৰ আমি কবিৰদেৱক পৰমাত্মা বুলি কেনেকৈ মানি ল'ম ছাৰ কবিৰদেৱক পৰমাত্মা আমি নিজে মানি ল'ব দৰকাৰ নাই আমাৰ যিটো শাস্ত্ৰ আছে যিকোনো আমাৰ গীতা
দেৱী পুৰাণ আৰু মই আগতে কৈছোঁ যে কোৰাণ বাইবেল এইবিলাকৰ আধাৰতহে আমি পৰমাত্মাক চিনি পাব পাৰি। ঠিক তেনেকুৱা যদি সকলো ঘৰে ঘৰে আছে, আজি কাৰোবাৰ ঘৰত গীতা আছে বা আপোনাৰ দেৱী পুৰাণ আছে, দেৱী পুৰাণত সাক্ষাৎ প্ৰমাণ কৰিছে যে সন্ত ৰামপালজী মহাৰাজে দেখুৱাই দিছে, যে আঙুলিয়াই দিছে 138 নম্বৰ পেজত যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেখেতসকলে নাচবান হয় বুলি কৈছে, তেখেতসকলৰ জন্ম মৃত্যু হয় বুলি কৈছে। সেইকাৰণে মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শংকৰ তিনিজনে কৈছে যে আমাক মানিব নালাগে, প্ৰকৃততে আমাক জন্মদাতা দুৰ্গা মাতাহে বুলি কৈছে। শ্ৰীমদ দেৱী ভাগৱত পুৰাণৰ এই তাত লিখা আছে যে দুৰ্গা মাতাই কৈছে মোকো বাদ দিয়া, কেৱল প্ৰকৃততে ওম নামহে স্মৰণ কৰিব লাগিব। কিন্তু আমি গীতাত চাবলৈ গ'লে গীতা 17:23 এই ওম তৎসৎ 3টা মন্ত্ৰ পায়। এই ওম তৎসৎ 3টা মন্ত্ৰ আজি সদগুৰু ৰামপালজী মহাৰাজে ক'ৰ পৰা কেনেকুৱা এই ওম তৎসৎ মন্ত্ৰটো কাৰ হয় বা কিদৰে সৎটো কাৰ হয় বা তৎটো কাৰ হয়, এইবিলাক ভিন ভিন ৰূপত ভাঙনি কৰি তেখেতে আজি এইবোৰ প্ৰদান কৰে। ছাৰ, আৰু আমাৰ যিবিলাক আমাৰ অসমৰ শ্ৰদ্ধালু বা আধ্যাত্মিক গুৰু, তেওঁলোকেতো আমাক হৰে কৃষ্ণ হৰে ৰাম, ওম নম ভগৱতে বাসুদেৱাই নম বা ওম নম শিৱায় এনেধৰণৰ মন্ত্ৰ প্ৰদান কৰি আহিছে। তেনে ক্ষেত্ৰত ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল গীতা শাস্ত্ৰৰ আধাৰত ওম তৎসৎ মন্ত্ৰৰ কথা ক'লে, আপুনি এইটো ছাৰ কেনেকৈ আমি মানি ল'ম ছাৰ? ওম তৎসৎ এতিয়া হৰে কৃষ্ণ হৰে ৰাম আমিও আগত এইবিলাক কৰিছিলোঁ, যে আমাৰ যেতিয়া ৰোগ হয় আমি যিকোনো এটা গুৰু বনাইছোঁ, তেখেতে কৈছে হৰে কৃষ্ণ হৰে ৰাম বা ৰাম ৰাম কিবা এটা কওক, মানে কিবা এটা কয় আৰু তেতিয়াহ'লে আমিও ভাবোঁ যেতিয়া আমাৰ দুখটো আহে তেতিয়া আমি কৃষ্ণ 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 বা ৰাম 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 বা হৰে কৃষ্ণ হৰে কৃষ্ণ, মানে দুখটো দূৰ হ'বৰ কাৰণে। কিন্তু আমাৰ যোনটো শাস্ত্ৰৰ আধাৰ মন্ত্ৰ এইটোতো নহয়, কিন্তু আমিও নিজে দুখটো দূৰ কৰিব বিচাৰোঁ। কিন্তু চাওক, অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ আপোনালোকক, যেনেকুৱা আমাক ভগৱানে সাক্ষাৎ কৈছে, পূৰ্ণ পৰমাত্মাই কৈছে, শাস্ত্ৰই কৈছে যে সৎ যদি শাস্ত্ৰৰ আধাৰত যদি ভক্তি কৰে তেতিয়াহ'লে আপুনি ভগৱানৰ যিটো ভক্তি কৰিবলৈ যিবোৰ বাধক বস্তু, যেনেকুৱা আমাৰ ৰাগিয়াল বস্তু আছে, মাদৱ দ্ৰব্য আৰু মাছ মাংস ইত্যাদি, আগতে সেইবোৰ দূৰ কৰিব লাগিব। সেই দূৰ কৰিবৰ কাৰণে যেনেকুৱা আমি ডক্তৰৰ ওচৰত যাওঁ, আজি চাওক ডক্তৰৰ ওচৰত যদি পেটৰ বিষ হয়, ছাৰ মোৰ পেটৰ বিষৰ ঔষধ দিয়ক বুলি ক'লে তেখেতে পেটৰ বিষৰ ঔষধ দিয়াৰ লগে লগে মই যদি সেই পেটৰ বিষৰ ঔষধটো মই খাওঁ, লগতে মই তাত দিয়া নিয়মখিনি যদি মানো, তেতিয়াহ'লে মোৰ সেই পেটৰ বিষ দূৰ হ'ব। ঠিক তেনেকুৱা শাস্ত্ৰত যিটো প্ৰমাণ দিছে, আজি সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ আধাৰত যিটো মন্ত্ৰ দিছে, সেই মন্ত্ৰ আপোনালোকে এবাৰ কৰি চাওক বা তেখেতৰ চৰণত নাম লৈ কিনি এবাৰ কৰিব চেষ্টা কৰক। সেই যদি আপোনালোকে লাভ নাপায় তেতিয়াহ'লে এৰিব পাৰে। এই যে শাস্ত্ৰৰ আধাৰত যিটো মন্ত্ৰ পায় সন্ত ৰামপালজী মহাৰাজে আজি দি আছে বৰ্তমান সময়ত, এই গুৰু ৰূপত আহি তেখেতসকলে মানে তেখেতে ভগৱান হয় কিন্তু পূৰ্ণ পৰমাত্মা হয়, তেখেতে কবিদেৱৰ এক অৱতাৰ হয়, কিন্তু আজি তেখেতে গুৰু ৰূপত আহি আমাৰ বাবে ইমান দুখ ভুগি দুখ দেখুৱাই তেখেতে লীলা কৰি, যেনেকৈ 600 বছৰ আগত আহিছিল কবিৰ দেৱ নামেৰে, তেখেতে জুলাহা ৰূপত দেখুৱাইছিল। পৰমাত্মা এনেকুৱা নহয় যে ভগৱানৰ মানে নিয়মে বেলেগ, বিধানেই বেলেগ, যে অস্ত্ৰ শস্ত্ৰলৈ নাহে, তেখেতে যুদ্ধ কৰিব নাহে, তেখেতৰ জ্ঞানেৰে যোনটো সৎ জ্ঞান, সেই জ্ঞান বুজাই আমাক তেখেতে সৎলোক নিবলৈ আহিছে। বৰ্তমান সময়ত সেই মন্ত্ৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ আধাৰত প্ৰমাণ কৰি দি, আৰু সেই মন্ত্ৰ যদি আমি কৰোঁ, নিশ্চয় আমাৰ যিটো বাধক ভক্তিৰ কাৰণে মাছ মাংস মানৱ দ্ৰব্য এইবিলাক মানে বিড়ি চিগাৰেট হুক্কা সকলো দূৰ হৈ যায়। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে আপুনি লাভ পাইছে, আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক এনেকুৱা কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, আপোনালোকৰ আগত মোৰ দুখখিনি ক'লোৱে। সেই দুখত আজি থাকি মই যিটো মোৰ মানে দুৰ্গতি হৈছিল, আজি মই সাহস কৰি ভগৱানৰ চৰণত যিটো মই শাস্ত্ৰৰ আধাৰত সন্ত ৰামপালজী মহাৰাজে মোক মন্ত্ৰ দিলে, সেই মন্ত্ৰৰ আধাৰত মই আজি আপোনালোকৰ ওচৰত আহি হাতযোৰ প্ৰাৰ্থনা কৰিছোঁ মই আজি, যে মোৰ দুখ কেনেকুৱা দূৰ হ'ল, যে ইমান মানে পূজা কৰিলোঁ মোৰ লাভ নহ'ল। মই আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত ভক্তি পোৱাৰ কাৰণে হাতযোৰি প্ৰাৰ্থনা মই বাৰম্বাৰ কৰিছোঁ। আপোনালোকৰ সকলো হাতে হাতে আজিকালি মোবাইল আছে, যিকোনো এপছতে যাওক, আপোনাৰ
ইউটিউবৰ পৰা ধৰি ফেচবুক ইনষ্টাগ্ৰাম যিকোনো এপছতে যাওক সন্ত ৰামপাল জি মহাৰাজ বুলি সাৰ্চ কৰক তাতে সৎসং আহিব এই সৎসংবিলাক শুনক আৰু লগতে সন্ধিয়া সাধনা চেনেলৰ 7:30 আহে ইয়াত যাইহিনি আপোনালোকে চাইহিনি নিজৰ গ্ৰন্থ নিজৰ ঘৰতে থকা গ্ৰন্থসমূহ আপোনালোকে মিলাইহিনি আপোনালোকেও মোৰ দৰে মানে দুখত পৰি আছে সবেই দুখতে আছে মোৰ ভাই বন্ধুসকল তাৰ কাৰণে মই বাৰে বাৰে হাত জোৰ প্ৰাৰ্থনা আপোনালোকে এইবিলাক কিতাপ যদি আজি যদি কোনোবা এজন ব্যক্তিয়ে লৈ থৈছে পুণ্য আত্মাই লৈ থৈছে মোৰ দাদাই লৈ থৈছে বা মোৰ ছাৰে লৈ থৈছে বা চাবলৈ সময় নাই বা কোনোবা ব্যক্তিয়ে পোৱাই নাই এইবিলাক কিতাপ তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰক যে জ্ঞান গংগা গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ আৰু লগতে এই কিতাপটো আপোনালোকে নথৈ অলপ হ'লেও কিঞ্চিত হ'লেও সময় ওলাই এইবিলাক চাওক যে কি কৈছে কি লিখিছে আৰু এইবিলাক যদি আমি আজি থৈ দিওঁ তেতিয়াহ'লে আমাৰ জীৱন ব্যৰ্থ যাব সেইটো কাৰণে মই ভাই বন্ধুসকল মই বাৰে বাৰে অনুৰোধ মোৰ দৰে যিটো দুখ আছিল আপোনালোকৰ সেই শাস্ত্ৰৰ দ্বাৰা সন্ত ৰামপাল জি স্বৰ্ণ যদি মন্ত্ৰলৈ ভক্তি কৰে 100% আপোনালোকৰো লাভ হ'ব ছাৰ আমি যিহেতু অসমৰ নিবাসী আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম সন্ত ৰামপাল জি মহাৰাজৰ নাম দীক্ষা লোৱাটো একেবাৰে সহজ বিলকুল বিনামূলীয়া কাৰণ আজিকালি সকলো হাততো মোবাইল আছে আপুনি ইউটিউবত যাওক ফেচবুকত যাওক টুইটাৰত যাওক ইনষ্টাগ্ৰামত যাওক যিকোনো এপছতে যাওক আৰু নহ'লে সন্ত ৰামপাল জি মহাৰাজৰো এটা এপছ আছে সেইটোও ডাউনলোড কৰি ল'ব পাৰে তাতে আপুনি ডাউনলোড কৰা ল'লে আপোনাৰ সৎসং বুলি লিখি দিয়ক তাতে সৎসং আহিব বিভিন্ন ভাষাৰে আপোনাৰ কোনটো ল্যাঙ্গুৱেজত লাগে অসমীয়াত লাগে না এইটো আহিব আহাৰ লগে লগে তাতে আপোনাৰ সেইটোত মানে স্ক্ৰিনত এটা নম্বৰ আহে সেই নম্বৰটোত আপুনি ফোন কৰক ফোন কৰি আপুনি কোনটো ডিস্ট্ৰিক্টত আছে কোনটো ষ্টেটত আছে সেইটো আপোনাক জনাই দিব জনাই দিয়াৰ লগে লগে আপুনি ওচৰত থকা সেই নামদানত আপুনি বিনামূলীয়াকৈ 1 টকা খৰচা নোহোৱাকৈ আপুনি নিশ্চিতভাৱে নাম ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎসাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত অখিল জগতক ভয় দেখুওৱা দৈত্যৰ প্ৰকাণ্ড শৰীৰক শান্ত কৰা মোৰ প্ৰধান কৰ্তব্য এতিয়া ইয়াত ৰেকৰ্ড ভাঙি পেলালে বিষ্ণুদেৱে নিজৰ জ্ঞানৰ ভিত্তিত মই সকলো ধৰণে শক্তিৰ অধীন হৈ থাকিবলগীয়া হয় সেই ভগৱতী শক্তিৰ মই নিৰন্তৰ ধ্যান কৰোঁ ব্ৰহ্মাদেৱ মোৰ স্পিৰিচুৱেল নলেজত আধ্যাত্মিক জ্ঞানত মই জনাত এই ভগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ আন কোনো ভগৱান নাই তেওঁৰ ওপৰত কোনো পৰমাত্মা নাই তেওঁৰ ওপৰত কোনো দেৱতা নাই পুণ্যাত্মাসকল এইটোতো স্পষ্ট হ'ল ভগৱান বিষ্ণুৱে স্বয়ং স্বীকাৰ কৰি আছে যে মই মহাদুখী মই সদায় তপ কৰাত ঘোৰ তপ কৰাত ব্যস্ত হৈ থাকোঁ এই তপ কৰাৰ পিছত যেতিয়া বেটেৰী চাৰ্জ হৈ যায় এই কালে নিজ ৰিমোটৰ সৈতে প্ৰেৰিত কৰে যে ৰাক্ষসবোৰৰ সৈতে যুদ্ধ কৰা কয় যে তেওঁলোকক মৰাটো মোৰ কৰ্তব্যৰ মাজত পৰে আৰু পুণ্যাত্মাসকল এইটো বিধান আছে ব্ৰহ্মৰ যেনেকৈ কৰ্ম কৰিবা তেনেকৈ ফল পাবা এতিয়া প্ৰথমেতো তপ কৰাটো শাস্ত্ৰ বিৰুদ্ধ সাধনা তাৰ পিছত ইয়াত আকৌ সিদ্ধি শক্তি আহে ইয়াৰ যোগেদি আকৌ ৰাক্ষসসকলক মৰোৱা হয় সেয়া বেড একাউণ্টত লিখি দিলে যিমানেই হিংসা কৰিছে তাৰ পিছত তেওঁলোকে মৃত্যুৰ পিছত এই সকলোবোৰ ভুগিবলগীয়া হয় अपरमात्मा कहते हैं साच कहूँ तो जग ना माने झूठ कही ना जाई हो ब्रह्मा विष्णु ये शिव जी दुखिया जिन ये रहा चलाई हो এতিয়া 550 বছৰ আগতে পৰমাত্মাই এইটো কৈছিলে যে ব্ৰহ্মা বিষ্ণু মহেশো মহাদুখী তাৰ বিৰোধিতা কৰিছিল সেই মূৰ্খ অজ্ঞানী ঋষি মহৰ্ষিসকলে যে চোৱা ব্ৰহ্মাকো দুখী বুলি ক'লে বিষ্ণুকো দুখী বুলি ক'লে আৰু তেওঁ স্বয়ং ক'বলৈ ধৰিছে ইতিহাস চাই লওক বিষ্ণুদেৱৰ অৱতাৰক শ্ৰী ৰামচন্দ্ৰ বুলি মনা হয়
অযোধ্যাত ৰজা দশৰথৰ পুত্ৰ সুখৰ এটা পলো ব্যতীত হোৱা নাই। গোটেই জীৱনটো চকু ফুৰাই চাই লওক। সৰু বয়সতে তেওঁৰ বিবাহ হৈ গ'ল। বিবাহ হোৱাৰ লগে লগে তেওঁৰ বনবাস হৈ গ'ল। বনবাসত সীতাক উঠাই লৈ গ'ল। 12 বছৰলৈকে বনবাস ভোগ কৰিলে। তাৰপিছত সীতাক ৰাৱণৰ কবলত আকৌ যুদ্ধ আৰম্ভ হ'ল। কোটি কোটি মানুহ মৰিলে। তাৰপিছত সীতাক পৰীক্ষা দিবলৈ জুইত বহালে যে যদি তুমি জ্বলি গৈছা তেনেহ'লে তুমি কলংকিত, আৰু যদি জ্বলি নোযোৱা তেনেহ'লে তুমি পবিত্ৰ। এই পৰীক্ষা ল'লে হাজাৰ হাজাৰ মানুহৰ সন্মুখত শ্ৰীৰামে ওৰফে বিষ্ণুদেৱে সীতাক ঘৰত উভতাই আনিলে পবিত্ৰ বুলি জানি। আৰু এজন ধোবীয়ে কোৱাৰ লগে লগেই তেওঁক আকৌ ঘৰৰ পৰা উলিয়াই দিয়া হ'ল যে তুমি অপবিত্ৰ। এতিয়া তেওঁ স্বয়ং ৰজা, তেওঁৰ পৰিয়াল নাজানে ক'ত জংঘলত আছে। এতিয়া পুণ্যাত্মাসকল যাৰ পুত্ৰ আৰু পত্নী বেলেগ ক'ৰবাত আছে, তেওঁ নাজানে যে তেওঁলোক কোনটো অৱস্থাত আছে। সেই ব্যক্তিজন সুখী হ'ব পাৰে জানো? কেৱল লোক লাজত তেওঁ বহি আছে আৰু আজীৱন কষ্ট সহ্য কৰি তেওঁ শেষতো পুত্ৰ আৰু পত্নীৰ বিয়োগত কোৱা হয় সৰজু নদীৰ ভিতৰত জল সমাধি ল'ব লগা হৈছিল শ্ৰী বিষ্ণু ভগৱান ওৰফে শ্ৰী ৰামচন্দ্ৰই। শ্ৰীকৃষ্ণৰ জীৱনেই চাই লওক, জন্মৰ পৰাই জেলত জন্ম হৈছিল, মামা শত্ৰু হৈ গ'ল। কেতিয়াবা জৰাসিন্ধৰ লগত যুদ্ধ, কেতিয়াবা চানুৰ লগত, কেতিয়াবা কাৰোবাৰ লগত, নাজানো কিমান জীৱন ব্যৰ্থ হৈছিল। এনেকৈ যুদ্ধ কৰোঁতে গ'ল আৰু অন্তত শ্ৰীকৃষ্ণৰ সন্মুখতে গোটেই যাদৱ কুল নিজৰ মাজতে যুদ্ধ সৃষ্টি কৰি মৰি গ'ল। আৰু স্বয়ং শ্ৰীকৃষ্ণদেৱৰ ভৰিত বিষাক্ত কাঁড় লগাত তেওঁ মৃত্যুবৰণ কৰিছিলে। গতিকে ইয়াৰ পৰাই 3-4টা কথা একেবাৰে ক্লিয়াৰ হৈ গ'ল যে না ব্ৰহ্মাৰ জ্ঞান, তেওঁ বিষ্ণুদেৱক সৰ্বেশ্বৰ বুলি কৈছিলে, না বিষ্ণুদেৱৰ জ্ঞান, তেওঁ দুৰ্গাক সুপ্ৰিম পাৱাৰ, সকলোতকৈ ডাঙৰ ভগৱান বুলি আখ্যা দিছে। এতিয়া দুৰ্গাই কি ক'লে? এতিয়া বিষ্ণু ভগৱানেতো কয় যে মই জানো দুৰ্গাতকৈ ওপৰত কোনো শক্তি নাই, কোনো মালিক নাই, কোনো ভগৱান নাই। আৰু দুৰ্গাই কয়, ৰজা হিমালয়ক উদ্দেশ্য কৰি কয় যে হে ৰাজন, মোৰ পূজাও নকৰিব, এয়াও মুক্তিদায়ক নহয়। তুমি কেৱল এক ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম নাম হয়, তেওঁ ব্ৰহ্মলোকত থাকে, নাথিং এলছ। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ এই বাক্য, এই অমৃত বাণী 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। 3 লোক আৰু 14 ভৱনত ক'লে যে এজনো সৎসংগী নাই, এজনো যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত নহয়। এই বাণীক সিদ্ধ কৰিবলৈ এই ঢেৰ প্ৰমাণ আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰা হৈছে। আৰু তেতিয়াই অজ্ঞানৰূপী এন্ধাৰ আপোনাৰ হৃদয়ৰ পৰা দূৰ হ'ব আৰু ইয়াৰ কোনো বিকল্প নাই। এতিয়া সহজ সৰল আত্মা যিসকলে এই নকল সন্তৰ দন্ত কথা শুনি আছে, তেওঁলোকে কয় এওঁলোকো কোনো সন্ত হ'ল নেকি? যিসকলে কিতাপ দেখুৱাই আছে, সন্তসকলেতো ধাৰাবাহিক বচন কৰে, এই ধাৰাবাহিকসকলক বিনাশ কৰি দিছে, গোটেই বহাই দিছে। আৰু এতিয়া অলপ দিনতেই চাই ল'ব, যদি এই গ্ৰন্থৰ দাসৰ আৱশ্যকতা নাই আপোনালোকক দেখুৱাবলৈ, তেন্তে মোৰনো কিহৰ প্ৰয়োজন আছে? মোৰতো কণ্ঠস্থ মালিকৰ দয়াত দয়া হৈ আছে পৰমাত্মাৰ। এই সদগ্ৰন্থবোৰৰ আগতেই জ্ঞান আছিলে, যি সদগ্ৰন্থ আজি আপোনালোকক দেখুৱাই আছো। এই সদগ্ৰন্থবোৰৰ পৰা আহৰণ কৰা নাই এই জ্ঞান, সেয়া সূক্ষ্ম বেদৰ পৰা গ্ৰহণ কৰিছিলে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ পৰা প্ৰাপ্ত আছিলে। গতিকে আপোনালোকক এই সদগ্ৰন্থ দেখুৱাবলগীয়া হৈছে যাতে আপোনালোকে এই দাসৰ বচনত বিশ্বাস কৰিব পাৰে যে যি কৈ আছো সেই গোটেইখিনিয়ে সত্য। আৰু তেতিয়াহে আপোনালোকৰ হৃদয়ে পৰমাত্মাক অন্তৰেৰে অটুট শ্ৰদ্ধা কৰিবলৈ ধৰিব। তেতিয়া আৰু কোনেও লৰচৰ কৰাব নোৱাৰে। নহ'লেতো এই কালৰ দূতে আপোনালোকক ক'ৰবাত নহয় ক'ৰবাত বিভ্ৰান্ত কৰিবই, যদি আপোনালোকৰ স্বয়ং জ্ঞান নহয়। গতিকে এতিয়া দুৰ্গাই কি কয়, এনেতো মই আপোনালোকক ভাৰ্বেলি কৈছোঁ যে ইয়াত 2টা কথা আছে। দুৰ্গাই হিমালয়ক ক'লে যে মোৰ পূজা এৰি দিয়া, সেই ব্ৰহ্মৰ পূজা কৰা, ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম নাম আছে। এতিয়া এই গুণটো গোৱা হয় পূৰ্ণ পৰমাত্মাৰ, কাৰণ বেদত এনেকুৱাই লিখা আছে। সেই তৎব্ৰহ্মৰ বিষয়ে ক'লে আৰু সাধনাৰ বিষয়েও ক'লে ওম এই ব্ৰহ্মৰ
গতিকে তেওঁ কৈ আছে ব্ৰহ্মৰ স্বৰূপ কোনটো সেয়া কওঁ। তেওঁ এনেকুৱা তেনেকুৱা। তাৰপিছত ক'লে যে তেওঁৰ ওম মন্ত্ৰ আছে আৰু ওম মন্ত্ৰ জপ কৰা আৰু আন সকলোবোৰ কথা এৰি দিয়া। অৰ্থাৎ নিজৰ স্তৰকো ক'লে যে মোৰ পূজা নকৰিবা, আৰু যাৰ দ্বাৰা তুমি সেই পৰমাত্মাক প্ৰাপ্ত কৰিবা তেওঁ ব্ৰহ্মলোকত থাকে। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 ক'লে যে ব্ৰহ্মলোক পৰ্যন্তও সকলো জন্ম মৃত্যুৰ মাজতেই আছে, পুনৰাবৃত্তিৰ ভিতৰত। এতিয়া দাসে ইয়াক ভাৰ্বেলি ক'লে ইয়াক প্ৰমাণিত কৰিবলৈ ইয়াক দেখুৱাব লাগিব, নহ'লে ভাৰ্বেলিক কোনেও নামানে। আৰু ইয়াক দেখাৰ পাছত পুণ্যাত্মাসকল অৱশ্যেই মানিব। এতিয়া চাব এই 7 নম্বৰ স্কন্ধ 562 পৃষ্ঠাত আৰু এই সংক্ষিপ্ত দেৱী ভাগৱত। দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞানোপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা শ্ৰীদেৱীয়ে ক'বলৈ ধৰিলে পৰ্বতৰাজ। এতিয়া আমি ইয়াৰ পৰা লওঁ সেই ব্ৰহ্মৰ স্বৰূপ কোনটো? এইটো কোৱা হয় যি প্ৰকাশ স্বৰূপ, সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয়ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্ত হয়। তেওঁ সমস্ত প্ৰজাৰ জ্ঞানৰ ঊৰ্ধত, কাৰোৰে বুদ্ধিত আহিবলগীয়া পাত্ৰ নহয়। এইটো তুমি জানা। যাৰ পৰম প্ৰকাশ ৰূপ আছে, যিজন সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত আছে, তেওঁৱেই অক্ষৰ ব্ৰহ্ম হয়। এতিয়া চাওক এই দুৰ্গাৰ কিমান জ্ঞান আছে। ব্ৰহ্মক অক্ষৰ পুৰুষ বুলি কৈ আছে। অক্ষৰ পুৰুষ, পুৰুষ কোৱা বা ব্ৰহ্ম কোৱা, অক্ষৰ ব্ৰহ্ম। আৰু তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী, আৰু তেওঁৱেই সকলোৰে মন। তেওঁ পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব হয়। সৌম্য সেই প্ৰাপ্তিৰ যোগ্য লক্ষ্য তুমি প্ৰাপ্ত কৰা, মন লগাই তাতে তন্ময় হৈ যোৱা। সৌম্য উপনিষদত কথিত মহান অস্ত্ৰৰূপ হনু লৈ তাতে উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণৰ সন্ধান কৰা, আৰু তাৰ পিছত ভাৱপূৰ্ণ চিত্তৰ দ্বাৰা সেই বাণক টানি সেই অক্ষৰৰূপ ব্ৰহ্মাকেই লক্ষ্য বনাই লক্ষ্য ভেদ কৰা। অক্ষৰৰূপ ব্ৰহ্মকেই আৰু মন্ত্ৰ দিয়া আছে। তাৰপিছত ওম ধনুষ হয় প্ৰণৱ, ওম ধনুষ হয় জীৱাত্মা, বাণ হয় ব্ৰহ্মক ইয়াৰ লক্ষ্য বুলি কোৱা হয়। অৰ্থাৎ জীৱাত্মা, জীৱসকলে ওমৰহে জপ কৰে। ব্ৰহ্মপ্ৰাপ্তিৰ উদ্দেশ্য থাকিব লাগে। সেই একমাত্ৰ পৰমাত্মাক জানিব লাগে, বাকী আন সকলোবোৰ এৰিব লাগিব। অৰ্থাৎ কোনো সাধনা কৰিব নালাগে, মোৰো কৰিব নালাগে, সকলো এৰি দিয়া। ইয়াৰ দ্বাৰা এয়াই সিদ্ধ হয়। সেই একমাত্ৰ পৰমাত্মাৰ সাধনা কৰক, আন সকলো বেলেগ বস্তু এৰি দিয়ক। এয়াই একমাত্ৰ অমৃত ৰূপ পৰমাত্মাৰ ওচৰলৈ যোৱা দলং। সংসাৰ সমুদ্ৰ পাৰ হৈ অমৃত স্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰাৰ এয়াই একমাত্ৰ সুলভ সাধন হয়। এই পৰমাত্মাৰ এইটো চাওক, সেই হৃদয়তে বিবিধ ৰূপত প্ৰকট হ'বলগীয়া পৰব্ৰহ্ম সংচৰণ কৰে। অন্তৰ্যামী ৰূপত বৰ্তমান আছে। ইয়াত পৰব্ৰহ্ম বুলি কৈছে, ক'ৰবাত অক্ষৰ ব্ৰহ্ম বুলি কৈছে, তাৰপিছত আকৌ ব্ৰহ্মৰ সাধনাৰ কথা কৈছে। এয়া চাওক, ওম ওম ওমৰ নাম জপ কৰক আৰু ব্ৰহ্মক পোৱা উদ্দেশ্য স্থিৰ কৰক। এতিয়া আছে কাৰোবাৰ জ্ঞান, দুৰ্গাই ক'ৰবাত অক্ষৰ ব্ৰহ্ম কৈ আছে, ক'ৰবাত ব্ৰহ্ম কৈ আছে, আৰু ক'ৰবাত পৰব্ৰহ্ম বুলি লিখিছে, আৰু ক'ৰবাত পৰব্ৰহ্ম বুলি কৈছে যে পৰব্ৰহ্ম সকলোৰে হৃদয়ত বহি আছে। এই আত্মাক ওমৰ জপৰ লগত ধ্যান কৰক। ইয়াৰ দ্বাৰা অজ্ঞানময় এন্ধাৰৰ পৰা সদায় দূৰত থকা সংসাৰ সমুদ্ৰৰ সেই পাৰত যিজন ব্ৰহ্ম আছে তেওঁক লাভ কৰিব পাৰিবা। ইয়াত পৰব্ৰহ্ম, ইয়াত অক্ষৰ ব্ৰহ্ম, আৰু ইয়াত আকৌ ব্ৰহ্মক পাই যাবা। ওম নাম জপ কৰি থাকক। পুণ্যাত্মাসকল, এতিয়া আপোনালোকে নিজে নিজে গম পাই যাব কোন কিমান পানী হয়।
আৰু এইটো কি কৈছে এয়া 561 পৃষ্ঠাত, সেই সকলোৰে আত্মা ব্ৰহ্ম লোক ৰূপ দিব্য আকাশত স্থিত হৈ আছে। কৈছে তেওঁ ব্ৰহ্মলোকত থাকে। পুণ্যাত্মাসকল, এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ হয় আৰু তেওঁৱেই কাল হয়। কালৰূপী ব্ৰহ্মও তেওঁৱেই হয়। এতিয়া ইয়াত কনচেপ্ট আৰু অলপ ক্লিয়াৰ কৰিব লাগিব। এই শিৱ পুৰাণত দেখাওঁ, আৰু ব্ৰহ্মা বিষ্ণু আৰু শিৱ এওঁলোক কালৰ পুত্ৰ হয়। চাব শিৱ পুৰাণ, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। হনুমান প্ৰসাদ পোদ্দাৰ ইয়াৰ সম্পাদক হয়, আৰু গীতা প্ৰেছ গোৰখপুৰৰ পৰা এয়া মুদ্ৰিত হয়, প্ৰকাশকো এয়াই হয়, গীতা প্ৰেছ গোৰখপুৰ। ইয়াত আপোনালোকক দেখাওঁ এই কালৰ বিষয়ে ব্ৰহ্মাই কৈ আছে নাৰদক। এয়া ৰুদ্ৰ সংহিতা 101 পৃষ্ঠাত ব্ৰহ্মাদেৱে কৈছিলে তেওঁ নিজৰ গোটেই অংগত ভস্ম সানি থৈছিলে। সেই কালৰূপী ব্ৰহ্মই এটা সময়তে শক্তি অৰ্থাৎ দুৰ্গাৰ নাট নহয় শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিলে, যি সকলোতকৈ ওপৰত বিৰাজমান। তেওঁলোক প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শিৱ আৰু শক্তি আৰু শিৱ তাত বসবাস কৰিছিলে। এই দুৰ্গা কোন হয় এয়া চাওক। সেই কাল যি হয় তেওঁক নিৰাকাৰ বুলি কোৱা হয় যে তেওঁ সন্মুখত কেতিয়াও নাহে। আকৌ তেওঁ ভগৱান সদাশিৱৰ ৰূপত শিৱৰ ৰূপত নিজৰ মূৰ্তি আকাৰৰ বৰ্ণনা কৰিলে, আকাৰ বনালে। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে এটা মূৰ্তিৰ কল্পনা কৰিলে, আকাৰ হৈ গ'ল সেই নিৰাকাৰ কাল, আৰু ইয়াত শিৱৰূপ ধাৰণ কৰি লৈছিলে। আৰু কোৱা হয় নিজৰ বিগ্ৰহেৰে স্বয়ঙে এটা স্বৰূপ ভূতা শক্তিৰ সৃষ্টি কৰিছে। নিজৰ শৰীৰৰ পৰা কোৱা হয় যে এজনী তিৰোতা উলিয়ালে এই কালে, এই ব্ৰহ্মৰ পেটৰ পৰা পৰমাত্মাই উলিয়াইছিলে কালৰ পেটৰ পৰা দুৰ্গা। আৰু সেই ওলাই অহা মহিলাগৰাকী কোন? তেওঁক প্ৰকৃতি, ত্ৰিদেৱ জননী, সৰ্বেশ্বৰী, তিনি দেৱতাৰ মা, নিত্য আৰু মূল কাৰণ বুলি কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট হোৱা সেই শক্তিৰ 8টা ভুজা আছে, অৰ্থাৎ তেওঁ দুৰ্গা আৰু কালৰ পত্নী। আৰু ইয়াত বৰ্ণনাটো এয়াতো আপোনালোকে 101 পঢ়িলে, এয়া ৰুদ্ৰ সংহিতা। এতিয়া আপোনালোকে 101 পঢ়ি আছে। তেওঁ নিজৰ গোটেই অংগতে ভস্ম সানি ৰাখিছিলে সেই কালৰূপী ব্ৰহ্মই। কাল বুলিও ক'ব পাৰা, ব্ৰহ্ম বুলিও ক'ব পাৰা, সদাশিৱ বুলি কোৱা। এটা সেই কালৰূপ শিৱৰূপ ধাৰণ কৰি লয়। সেই কালৰূপী ব্ৰহ্মই একেটা সময়ত শক্তিৰ দ্বাৰা শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছে। সেই উত্তম ক্ষেত্ৰ কাশী বুলি কোৱা হয়। তেওঁলোকে প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ হয়, সেই মনোৰম ক্ষেত্ৰত বসবাস কৰিছিলে। এয়া ৰুদ্ৰ সংহিতা 101 পৃষ্ঠাত ব্ৰহ্মাদেৱে কয় যে তেওঁ নিজৰ গোটেই অংগত ভস্ম সানি ৰাখিছিলে। সেই কালৰূপী ব্ৰহ্মই এটা সময়তে শক্তি অৰ্থাৎ দুৰ্গাৰ নাট নহয় শিৱলোক নামৰ ক্ষেত্ৰ নিৰ্মাণ কৰিছে, যি সকলোতকৈ ওপৰত বিৰাজমান। তেওঁলোকে প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শিৱ আৰু শক্তি আৰু শিৱ তাত বসবাস কৰিছিলে। এই দুৰ্গা কোন হয় ইয়াত চাব। সেই কালকটো নিৰাকাৰ মনা হয়। কোৱা হয় কাল কেতিয়াও সন্মুখত নাহে। তাৰপিছত তেওঁ সদাশিৱ ভগৱান শিৱৰ ৰূপত নিজৰ মূৰ্তি আকাৰৰ বৰ্ণনা কৰিলে, আকাৰ বনাই ল'লে। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে এটা মূৰ্তিৰ কল্পনা কৰিলে, আকাৰ হৈ গ'ল সেই নিৰাকাৰ কাল, আৰু ইয়াত শিৱ ৰূপ ধাৰণ কৰি ল'লে। আৰু কোৱা হয় নিজৰ বিগ্ৰহেৰে স্বয়ঙে এটা স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাৰ সৃষ্টি কৰিলে কালে। এই ব্ৰহ্মৰ পেটৰ পৰা পৰমাত্মাই ওলাইছিল, কালৰ পেটৰ পৰা দুৰ্গা। আৰু সেই ওলোৱা মহিলাগৰাকী কোন হয়? তেওঁক প্ৰকৃতি, ত্ৰিদেৱ জননী, সৰ্বেশ্বৰী, তিনি দেৱতাসকলৰ মা, নিত্য আৰু মূল কাৰণ বুলিও কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট হোৱা সেই শক্তিৰ 8টা ভুজা আছে, অৰ্থাৎ তেওঁ দুৰ্গা আৰু কালৰ পত্নী। এতিয়া ইয়াত বৰ্ণনা এয়া আপোনালোকে 100 পঢ়িছে।
এয়া সেই ৰুদ্ৰ সংহিতা। এতিয়া আপোনালোকে 101ত পঢ়ি আছে। তেওঁ নিজৰ গোটেই অংগতে ভস্ম সানি লৈছিলে সেই কালৰূপী ব্ৰহ্মই। কাল বুলিও ক'ব পাৰা, ব্ৰহ্ম বুলিও ক'ব পাৰা, সদা শিৱ বুলি কোৱা। এটা সেই কালৰূপ শিৱৰূপ ধাৰণ কৰি লয়। সেই কালৰূপী ব্ৰহ্মই একেটা সময়ত শক্তিৰ দ্বাৰা শিৱলোক নামৰ ক্ষেত্ৰ নিৰ্মাণ কৰিছে। সেই উত্তম ক্ষেত্ৰ কাশী বুলি কোৱা হয়। তেওঁলোকে প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ হয়, সেই মনোৰম ক্ষেত্ৰত বসবাস কৰিছিল। দেৱৰ্ষি এসময়ত সেই আনন্দ বনত ভ্ৰমণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ মনত, দুৰ্গা আৰু কালৰ মনত ইচ্ছাৰ সৃষ্টি হৈছিল যে আন কোনো পুৰুষৰ সৃষ্টি কৰিব, অৰ্থাৎ কোনো পুত্ৰৰ সৃষ্টি কৰিব লাগে, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনাৰ মহান ভাৰ গতাই আমি দুয়ো কেৱল কাশী থাকি স্ব-ইচ্ছানুসাৰে বিচৰণ কৰিম আৰু নিৰ্বাহ ধাৰণ কৰিম। এনেকৈ নিশ্চিত কৰি শক্তি সহিত সৰ্বব্যাপী পৰমেশ্বৰ শিৱই এই উপমা অনুবাদ কৰোঁতে দি আছে। এনেকৈ নিশ্চিত কৰি শক্তি সহিত শিৱই দুৰ্গা আৰু কালে স্বামী স্ত্ৰীৰ ব্যৱহাৰ কৰিলে। নিজৰ বাওঁফালৰ 10 নম্বৰ অংগত অমৃত ঘঁহি দিলে। তাৰপিছত তাৰ পৰা এজন পুৰুষৰ সৃষ্টি হ'ল, এজন বালকৰ সৃষ্টি হ'ল। এয়া চাব 102 পৃষ্ঠাত ৰুদ্ৰ সংহিতা আৰু সংক্ষিপ্ত শিৱ পুৰাণ 102 পৃষ্ঠাত তললৈ আহক। তেতিয়া সেই শিৱই ক'লে, যি বালকৰ সৃষ্টি হ'ল তাক ক'লে, পুত্ৰ, ব্যাপক হোৱাৰ বাবে তোমাৰ নাম বিষ্ণু বুলি বিখ্যাত হ'ল। এতিয়া কালৰ পুত্ৰ হয় সদ্গুণ বিষ্ণু। আকৌ ব্ৰহ্মাদেৱে কয়, এয়া হয় অধ্যায় নম্বৰ 6 শেষ হ'ল, 7 নম্বৰ আৰম্ভ হৈছে। ব্ৰহ্মাদেৱে ক'লে, দেৱৰ নাৰদক কৈ আছে, নিজৰ পুত্ৰ ব্ৰহ্মাই। তাৰপিছত কল্যাণকাৰী পৰমেশ্বৰ সাম্ব শিৱই কালে দুৰ্গাৰ সংযোগত আগৰ দৰে প্ৰয়ত্ন কৰি যেনেকৈ বিষ্ণু উৎপন্ন কৰিছে, মোক সুঅংগৰ যোগেদি সৃষ্টি কৰিছে। এতিয়া পুণ্যাত্মাসকল ইয়াত এয়া অনুবাদ কৰ্তাই খেলি মেলি কৰি দিছে যে ভগৱান শিৱৰ পৰা শিৱৰ উৎপত্তি কেনেকৈ কৰিলে। কিন্তু কোৱা হয় সত্যটো এনেই, এদিন নহয় এদিন ওলাই পৰে, ইয়াক কোনেও লুকাব নোৱাৰে। এতিয়া দেখুৱাইছোঁ, চাব 9 নম্বৰ অধ্যায়ত সেই ৰুদ্ৰ সংহিতা। এয়া ৰুদ্ৰ সংহিতা আৰু পৃষ্ঠা নম্বৰ 110। এয়া চাওক, ইয়াৰ 9 নম্বৰ অধ্যায়ৰ শেষত এই প্ৰকাৰে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰই 3 দেৱতাসকলৰ মাজত গুণ আছে। ৰসগুণ ব্ৰহ্মা, সদ্গুণ বিষ্ণু, তমগুণ শিৱদেৱ। কিন্তু শিৱ গুণাতীত বুলি মনা হৈছে। এইটোৰ দ্বাৰা প্ৰমাণ হয় যে ব্ৰহ্মা, বিষ্ণু, মহেশতকৈ এই শিৱ কালৰূপী ব্ৰহ্ম, এওঁ পৃথক, এওঁ তেওঁলোকৰ পিতৃ। এতিয়া ইয়াৰ কনচেপ্ট ইয়াত ক্লিয়াৰ হৈ গ'ল। বিদ্ধেশ্বৰ সংহিতা আৰু সংক্ষিপ্ত শিৱ পুৰাণ পৃষ্ঠা নম্বৰ 24, 25 আৰু 26ত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ এবাৰ যুদ্ধৰ সৃষ্টি হৈ গ'ল। তেতিয়া কালৰূপী তেখেতসকলৰ পিতৃয়ে তেওঁলোকৰ মাজত এটা লিংগ অৰ্থাৎ স্তম্ভ, ইয়াক লিংগ বুলিও কোৱা হয়। এইটো সেই লিংগ হয় যাক পূজা কৰা হয়, আৰু যিসকলে নিৰৰ্থক কথা কয় তেওঁলোকে কয় এইটো লিংগ নহয়। এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মাজত এটা স্তম্ভ থিয় কৰাই দিলে, তেজময়, যাৰ দ্বাৰা তেওঁলোকৰ যুদ্ধৰ অন্ত পৰিল। তাৰপিছত এই কাল শিৱৰূপত প্ৰকট হ'ল। তাৰপিছত এই দুয়োজনৰ লগত বাৰ্তা কৰে। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি? এয়া আমাক দুয়োজনকে কওক। ভগৱান শিৱই ক'লে, মোৰ কৰ্তব্যক বুজি পোৱাটো অত্যন্ত গহীন হয়, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তেওঁৰ বিষয়ে কৈ আছোঁ। এতিয়া ইয়ালৈ আহক। এয়া আপোনালোকে 24 পৃষ্ঠাত দেখিছে আৰু 25ত পঢ়িছে। এয়া এতিয়া পুনৰ 26ত পঢ়িম। ইয়াত তলৰ ফালে চাওক। এতিয়াই কালে ব্ৰহ্মা আৰু বিষ্ণুক কৈছে, পুত্ৰ, তোমালোক দুয়োজনে মোক প্ৰসন্ন কৰি মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2 কৃত্য প্ৰাপ্ত কৰিছা। একেদৰে মোৰ বিভূতি স্বৰূপ মোৰ দৰেই ৰুদ্ৰ আৰু মহেশ ৰে, এয়া মই নহয়, এয়া ৰে, 2 অন্য কৃত্য, অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ। ঠিক একেদৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে 2 অন্য উত্তম কৃত্য
সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। এতিয়া স্পষ্ট হৈ গ'ল যে ব্ৰহ্মা বিষ্ণু সুকীয়া, ৰুদ্ৰ আৰু মহেশ্বৰ সুকীয়া। এওঁ মহেশ, এওঁ কালৰ পুত্ৰ, তমগুণী, আৰু এই কালেই 11জন ৰুদ্ৰ উৎপত্তি কৰিছে। 11-10 ৰুদ্ৰ হ'লে 10জন ৰুদ্ৰৰ মুৰব্বী, আৰু ইয়াৰ ওপৰতো এওঁই কণ্ট্ৰলাৰ, কালৰ পুত্ৰ। গতিকে আমাৰ যি কনচেপ্ট বুজিবলগীয়া আছে, ক্লিয়াৰ কৰিবলগীয়া আছে যে ইয়াত কাল হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা, আৰু এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা সুকীয়া ভিন্ন, ইতি সিদ্ধাম। আৰু ইয়াত কি বুলি কৈছে যে মোৰ ওম নাম আছে। মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি মন্ত্ৰ ওমকাৰ নামেৰে প্ৰসিদ্ধ, অৰ্থাৎ মোৰ ওম মন্ত্ৰ আছে। এয়া মংগলকাৰী মন্ত্ৰ। পোনপ্ৰথমে মোৰ মুখৰ পৰা ওমকাৰ, ওম উচ্চাৰণ হৈছিল, যি মন্ত্ৰই মোৰ স্বৰূপ প্ৰকাশ কৰে। ওমকাৰ বাচক আৰু মই বাচ্য। এই মন্ত্ৰ মোৰেই স্বৰূপ। প্ৰতিদিনাই ওমকাৰৰ নিৰন্তন স্মৰণ কৰিলে সদায় মোৰেই স্মৰণ কৰা হয়। এতিয়া এইটো বিষয় স্পষ্ট কৰিছে যে মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ, পশ্চিম মুখৰ পৰা উকাৰ, আৰু দক্ষিণ মুখৰ পৰা মকাৰ, আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ, আৰু মধ্যৱৰ্তী মুখৰ পৰা নাদ প্ৰকট হৈছে। এতিয়া ইয়াত অ, উ, ম এই 3টা আখৰ আছে, আৰু এই ওপৰত ন উচ্চাৰণ, এয়া বিন্দু। গতিকে এই 5টা অৱয়ব যোগ হৈ এটা শব্দ হৈছে। এই আটাইবোৰ অৱয়ৱেৰে এনেকৈ 5টা অৱয়ব যুক্ত হৈ ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলো অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এটা অক্ষৰ সৃষ্টি হৈছে। আৰু ইয়াত যি লিখা আছে ওম নমঃ শিৱায় বুলি, এয়া ইহঁতে ফিকা চিয়াহীৰে লিখিছে। এয়া ভুল। এয়া ওম নমঃ শিৱায় নহয়, এয়া পঞ্চাক্ষৰ মন্ত্ৰ। ইয়াৰ বিষয়ে প্ৰথমেই কৈছে যে এই 5টাৰে এই 5 অৱয়ব যোগ হৈ ইয়াৰ পৰাই পঞ্চাক্ষৰ মন্ত্ৰ উৎপত্তি হৈছে। এইটোৱে হ'ল পঞ্চাক্ষৰ মন্ত্ৰ, আৰু উৎপত্তি হ'বলৈ কি আছে? আৰু এইটোৱে পঞ্চাক্ষৰ মন্ত্ৰ, এয়া মোৰ মন্ত্ৰ। এতিয়া পুণ্যাত্মাসকল, এই মন্ত্ৰ কিহঁতে ওম নমঃ শিৱায় বনাই দিলে। এইটো পঞ্চাক্ষৰ মন্ত্ৰ। অকাৰ, মকাৰ, উকাৰ এই বিষয়ে প্ৰথমেই ক'লো। এতিয়ালৈকে আমি হিন্দী অনুবাদ পঢ়ি আছিলোঁ, ওম নমঃ শিৱায় গাই আছিলোঁ, এয়া মূল সংস্কৃতত নাই। এতিয়া আমি ইয়াৰ পৰা এই কথাষাৰ ল'ম যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাই ব্ৰহ্ম, আৰু ওম হ'ল তেওঁৰ মন্ত্ৰ, এওঁ কাল। এতিয়া গীতাত আহোঁ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13ত এয়া গীতাৰ জ্ঞান প্ৰদান কৰি আছে শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি বিষ্ণুৰ ভিতৰত। আৰু এওঁ কৈ আছে যে মোৰ কেৱল এটা ওম মন্ত্ৰ আছে, ওম ইতি একাক্ষৰম, অধ্যায় 8 13 নম্বৰ শ্লোকত। ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुस्मरण ये पर्याति तदन्तेहम सयाति परमाम गतिम। মোৰ ব্ৰহ্মৰ এক ওম অক্ষৰ আছে। ইয়াৰ উচ্চাৰণ কৰি কৰি যিয়ে শৰীৰ এৰি যায়, এই মন্ত্ৰ স্মৰণ কৰি শৰীৰ এৰি যায়, আৰু ইয়াক উচ্চাৰণ কৰি স্মৰণ কৰিব লাগে, তেতিয়া মোৰ পৰা অৰ্থাৎ ওমৰ পৰা পোৱা লাভ প্ৰাপ্ত হয়। তেওঁ কলৈ যায়? ব্ৰহ্মলোকত। আৰু 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকৰ গীতাত কোৱা হৈছে যে ব্ৰহ্মলোকৰ অন্তৰ্গত সকলো প্ৰাণীও পুনৰাবৃত্তিত আছে, অৰ্থাৎ জন্ম মৃত্যু হয়। গীতাৰ জ্ঞানদাতাই কৈছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত, আৰু 9 নম্বৰত, অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে, তুমি নাজানা কিন্তু মই জানো, মোৰ জন্ম আৰু কৰ্ম দিব্য। 2য় অধ্যায়ৰ গীতাৰ 12 নম্বৰ মন্ত্ৰত স্পষ্ট কৰিছে যে অৰ্জুন তুমি আৰু মই আগতেও জন্মিছিলোঁ, আগলৈও জন্মি থাকিম। এয়া নাভাবিবা যে আমি কেৱল বৰ্তমানতে আছোঁ। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতাই ব্ৰহ্মও নাশবান। তেওঁ কি বুলি কৈছে যে যদি তুমি পূৰ্ণ মুক্তি বিচাৰা, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে স্পষ্ট কৰিছে যে তত্ত্বদৰ্শী সন্ত সেইজন হ'ব যিয়ে এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিষয়ে ভালদৰে জানে, আটাইবোৰ বিষয়ৰ বিষয়ে জানে, বেদবিদ। তাৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত পুনৰাই কেতিয়াও সংসাৰলৈ উভতি নাহে, অৰ্থাৎ তেওঁ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰে।
আৰু যিজন পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে ময়ো তেওঁৰে শৰণত আছোঁ, তেওঁৰে সাধনা কৰিব লাগে। নিজৰ সাধনাকো ত্যাগ কৰি আছে। ব্ৰহ্মই কৈছে মোৰো সাধনা নকৰিবা, কেৱল সেইজনৰ সাধনা কৰা। সেয়েহে হে অৰ্জুন 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ এই বাক্য, এই অমৃত বচন 3 लोक और भवन चतुर्दशे कोए नहीं सत्संगी। কোনো সত্যৰ সৈতে পৰিচিত নহয়, বেদ জ্ঞানৰ সৈতেও পৰিচিত নহয়। এতিয়া সত্য যুগৰ ব্ৰাহ্মণৰ কিমান জ্ঞান আছিলে তেওঁ আৰু কয়, এনেতো বুদ্ধিমানৰ বাবেতো সংকেতেই যথেষ্ট। যিহেতু ব্ৰহ্মাৰ জ্ঞান নাই তেওঁ বিষ্ণুক সৰ্বেশ্বৰ বুলি কয়। বিষ্ণুৰো জ্ঞান নাই গতিকে দুৰ্গা সৰ্বেশ্বৰ বুলি কৈছে। দুৰ্গাৰো জ্ঞান নাই গতিকে ব্ৰহ্মক সৰ্বেশ্বৰ বুলি কৈছে। আৰু ব্ৰহ্মাই কৈছে যে সেই পৰমেশ্বৰটো আন কোনোবাহে তেওঁৰ সাধনা কৰা, তেওঁৰ বিষয়ে ব্ৰহ্মৰ জ্ঞান নাই। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12/10/2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি। মূৰত কিবা কিবি চলি আছিল, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচাই এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
www.srcc.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।